হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু ঈদৰ দিনা ব্লগ দিয়া নগ'ল, কাৰণ ঈদৰ দিনা মনটো বহুত বেছি বেয়া আছিলে। আমালৈ বহুত বেছি মনত পৰিছে। কিন্তু কি কৰিম, অলপ ভিডিঅ' কৰিছিলোঁ, কিন্তু দিব পৰা অৱস্থাত নাই। সেইটো কাৰণে ঈদৰ দিনা ভিডিঅ'টো নিদিলোঁ। আৰু এয়া ঈদৰ দুদিনৰ পিছত ব্লগটো আৰম্ভ কৰি দিছোঁ। আৰু মনটো বেয়া হৈ থাকিলে ব্লগ কৰিব একেবাৰে ইচ্ছা নাযায়, সেয়েহে নকৰিলোঁ। আৰু যিহেতু আজি মা ঘৰলৈ যাম, সেয়েহে বোলো ব্লগ এটা আৰম্ভ কৰি দিওঁ, ইমান দিন হ'ল লং ভিডিঅ' নিদিয়া। তাৰপিছত এয়া মই এতিয়া কাপোৰ চাপোৰ ওলাই ল'লোঁ। ওলাই লৈ এতিয়া ৰেডি হ'ম। গা পা ধুই আহিলোঁ। মই এতিয়া ৰেডি হৈ বহি আছোঁ। এয়া গা পা ধুই ৰেডি, যিহেতু অহাই নাই 9:20 হ'লেহি। আৰু বাহঁতে ফোন কৰিয়ে আছে, ইমান দেৰি হ'ল। আৰু যিহেতু বাৰ ঘৰত সোমাম, প্ৰথম বাৰ ঘৰত মৰ্ণিং ভাত খাম 10টামান বজাত, আৰু তাৰপিছতহে মা ঘৰলৈ যাম। সেয়েহে বায়ে ফোন কৰিয়ে আছে। আৰু এইযোৰ কাপোৰ মই মাজতে চিলাইছিলোঁ, সেইযোৰ পিন্ধিছোঁ। সেয়া আমি আহিলোঁ। আহি এতিয়া দোকানত সোমাইছোঁ, মিষ্টাৰে পাণ খাব। তাৰপিছত ময়ো কিবাকিনি ল'লোঁ ঘৰলৈ। যিহেতু পিঠা বনোৱা নহ'ল, ইমান সোনকালে আহিছোঁ আজি, সেইটো কাৰণে ঘৰৰ পৰা একো লোৱা নাই। দোকানৰ পৰা কিবাকিনি লওঁ, তাৰপিছত যাম আৰু আমি। এয়া মই মিষ্টাৰৰ লগত কথা পাতিয়ে গৈ আছোঁ। মিষ্টাৰে কিবাকিনি সুধি আছিলে, মই কৈ আছোঁ। এয়া আমি বাৰ ঘৰ পাই গ'লোঁ আহি। আৰু যিহেতু আমাক থৈ কিনে যাবগৈ, দেওৰ এটাই গৈছিলে, আৰু সি যাবগৈ কাৰণে তাক জল্দা চাহ দিয়া হৈ গ'ল। মিষ্টাৰক যে কিবা এটা কথা মই কৈ আছিলোঁ, তাৰপিছত মিষ্টাৰ ইমান বেছি খং উঠি গ'ল, ঘপককৈ উঠি গ'ল। মিষ্টাৰক মই তেনেকৈ খঙত দেখাই নাছিলোঁ, এয়া প্ৰথম দেখিলোঁ তেনেকৈ খং কৰা। আৰু এতিয়া আমি ভাত খাব ওলাইছোঁ। আৰু যিহেতু দেৰি হৈ আছে, জল্দি আমি ভাত খাই ল'লোঁ। এয়া কণী আছিল, কলিজা ভুনা আছিল, আৰু আলু মাংস আছিল। এয়া খাই বৈ আমি এতিয়া মিষ্টাৰে মই ঘৰলৈ আহিলোঁ। আৰু এইয়া ভাগিনটোক বাটতে পাই জোকাই আছিলোঁ। সি বডিটো দেখাই আহি আছিলে, গৰমৰ কাৰণে কাপোৰ পিন্ধা নাছিলে। আৰু সিয়ে মোক ক'লে যে মাহী ব্লগ বনোৱা নাই নেকি? আৰু মই কৈছোঁ অঁ বনাইছোঁ, বোলো তোক দেখাই দিওঁ এবাৰ। সেয়া দেখাই দিলোঁ। সেয়া মা ঘৰ পাই গ'লোঁ। আৰু কিমান যে শান্তি লাগে মা ঘৰখন দেখাৰ পিছত। এজনী ছোৱালীহে বুজাব পাৰিব, যিজনী ছোৱালী দূৰত থাকে মা ঘৰৰ পৰা। আৰু মই এল'ভেৰাখিনি দেখাই দিলোঁ, যিহেতু যত্ন লোৱা মানুহ একেবাৰে নাইকিয়া হৈ গ'ল, সেইটো কাৰণে বস্তুবিলাকৰ অৱস্থা নাইকিয়া হৈ গ'ল। আৰু বাহঁত কোনো নাই, যিহেতু আমি আহিম, ৰন্ধা বঢ়া কৰি আছে, পিছ চাইডে আছে। আৰু সোমাই এবাৰ বিচনাখনত বাগৰ দি ল'লোঁ, যিহেতু কিমান বেছি শান্তি লাগে। মই এডোখৰ জেগাতে শুইছিলোঁ। যিহেতু ইমান বেছি গৰম, ৰ'দটোও বহুত দিছে, কিন্তু ফেনখনে ইমান লাহে ঘূৰি আছিলে। তাৰপিছত আব্বাই ক'লে যে বেটাৰী এটা লগাবৰ কাৰণে। ইপিনে ভাইটিৰ লগৰজন আগদিনাই আহিছিলে, আৰু সিও আছিলে, সি লগাই দিলে বেটাৰীটো ধুনীয়াকৈ। আৰু এতিয়া ফেনখন হাৱাই ঘূৰিলে, আৰু ভাইটি দি ছেইম লাগে। কোনে? লৈ গ'ল। এয়া ইহঁতক তিনিটাক ভাত দিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। আৰু আমি ভাত পানী খাই আহি পিছ চাইডে বহি আছোঁ আব্বাৰ লগত। এইখিনি জেগা যে গৰমৰ কাৰণে ইমান ভাল, ঠাণ্ডা পৰি থাকে।
এইপিনে আমি যিহেতু দিনটো থকাকৈ গৈছোঁ, এতিয়া ঘৰলৈ আহিব টাইম হৈ গ'ল। আৰু মিষ্টাই যিহেতু দৈ খাই ভাল পায়, আব্বাই এয়া টেকেলি এটাই আৰু মিঠাই চিঠাই আনি এনেকৈ থৈ দিছিলে। মিষ্টাই চিৰা দি নাখালে, খালি দৈ খালে। গাড়ী এখন অহালৈ ৰৈ আছোঁ আমি এনেকৈ। আৰু আব্বাই যাব লৈছে, ভাগিনাক এবাৰ এনে বাটৰ দি গ'লোঁ। তাৰপিছত এয়া চোতালতে ৰৈ আছোঁ। এয়া মই যি পিন্ধি আছিলোঁ সেয়া পিন্ধিয়ে গুচি আহিলোঁ, যিহেতু গাড়ীৰ ভিতৰত কোনো নেদেখে। গৰমটোৰ কাৰণে কাপোৰ পিন্ধিব ইচ্ছা নগ'ল। সেয়া মিষ্টাই মোক ৰখাই কিনে পাণ খাব গৈছে, যিহেতু পাণ নোখোৱাকৈ থাকিবই নোৱাৰে। আৰু এয়া মই গাড়ীৰ ভিতৰতে ৰৈ আছোঁ। সিহঁত দুইজন গ'ল কিবাকিনি কিনিবৰ কাৰণে। এয়া হয় নেক্সট ডে মৰ্ণিং, আৰু মই মৰ্ণিং গাখীৰ আৰু বিস্কুট খাব ওলাইছোঁ। আৰু খাই মেলি আজি যাব লগা আছে মাহী ঘৰত, আৰু ঈদৰ কাৰণে মাহী দাৱাত দিছিলে। আৰু এয়া টাইমটো চাই ৰৈ আছোঁ, যিহেতু বৰষুণ, ইমান বেছি বৰষুণ দিছে। বৰষুণৰ কাৰণে যাম নাযামকৈ ৰৈ আছোঁ। আৰু মাহী ঘৰত মাহী বোৱাৰীজনী অনাৰ পিছত প্ৰথম যাম, আৰু বাহঁতো আহিব সেইটো ছাইডৰ পৰা। মিষ্টাৰ নাযায়, মিষ্টাৰ কিবা এটা কাম আছে, আৰু মিষ্টাৰ লগৰ এজনৰ লগতে মই যাম। আৰু একেবাৰে আপোনালোকক ওলাই মেলি লগ পাই আছোঁ। এয়া মই ওলাই মেলি ৰেডি, আৰু ঈদৰ দিনা পিন্ধা গাউনটোৱে মই পিন্ধিছোঁ। আৰু বৰষুণ দি থাকিলে ভাল কাপোৰ পিন্ধিব ইচ্ছা নাযায়। মই ওলাই গৈ ৰেডি হৈ আছোঁ। এতিয়া বাজিছে 11টাই বাজিব আহি। এয়া মই মাহী ঘৰ পাই গ'লোঁ, আৰু এয়া ভাগিনহঁত আগতীয়াকৈ আহি পালে, বাহঁত। আৰু সিহঁতে আহি পোৱা হ'ল, এঘণ্টামান সিহঁতে চাহ তাহ খালে। এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু এয়া আমি এতিয়া চাহ খাম, সেয়া আমাক চাহ তাহ দিলে। আৰু মিষ্টাৰ লগৰজন চাহ খাই গুচি আহিলে, ৰাখিছিলে তাক জোৰ কৰি, কিন্তু সি ভাত খোৱালৈ নাথাকিলে। সেয়া চাহ খাই বাহিৰলৈ ওলাই আহিলোঁ, আৰু হাঁহকেইটা দেখিলোঁ ইমান ধুনীয়াকৈ গা ধুই আহি গাটো জোকাৰি আছিলে। আৰু মাহীহঁতে বাহিৰতে ভাত তৰকাৰী বনাইছে। ভাল লাগে বাহিৰত ভাত তৰকাৰী বনাই মানুহৰ লগত কথা পাতি পাতি, কিন্তু চবৰে সেইটো সুবিধা নাথাকে। আৰু মাহীহঁতৰ জেগাখিনি দেখা পালে মোৰ ভালে লাগে, কাৰণ ৰাস্তাৰ লগতে, আৰু জেগাবিলাকো আহল বহল। আৰু এতিয়া মই সিহঁতৰ ওচৰতে বহি ল'লোঁ, যিহেতু লাইট নাছিলে, গৰমত ঘৰৰ ভিতৰত বহি থাকিব মন নাযায়। এয়া ডাঙৰ বা, আৰু এয়া সৰু বা, ভণ্টি। ইমান কান্দ মদম বাইমা। ইহঁতে এতিয়া পথাৰত যাব ওলাইছে। মাহীহঁতে কিবাকিনি খেতি কৰিছে চাবৰ কাৰণে, আৰু মই নগ'লোঁ। মই ভণ্টিয়ে নগ'লোঁ। মই ভণ্টিয়ে বৌৰ লগতে কথা পাতি, বৌয়ে ভাত তৰকাৰী বনাই আছে, আমি বাহিৰতে বহি কথা পাতি আছোঁ। ইহঁতে পথাৰৰ পৰা আহি এইবিলাক কিবাকিনি পুলি লৈ আছে, কাৰণ সৰু বাজনী এইবিলাক পাচলি কৰি ইমান বেছি ভাল পায়। মাহীৰ পৰা এয়া পুলি লৈ আছে, তাই লগাই দিব বোলে। আৰু ইহঁতে পথাৰৰ পৰা আনিলে মাকৈ, আৰু মই এনেকৈ পুৰি কিনে অলপ খাই চালোঁ, বহুত দিনৰ মূৰত খাইছোঁ, ইমান বেছি গৰম। আৰু এইপিনে আমি ভাত খাবৰ কাৰণে বহি গ'লোঁ, আৰু ভাত মাটিতে খাইছোঁ। আপোনালোকে নাভাবিব যে মাহী ঘৰত আহি মাটিত ভাত খাইছে, যিহেতু ডাইনিঙত গোটেইখিনি নোজোৰে, আৰু চবে একেলগে খালে ভাল লাগে। আৰু এয়া বৌহঁতৰ লগত চব একেলগে খাইছোঁ, বহুত বেছি ভাল লাগিছে। এইটো পৰিৱেশ সদায় পোৱা নাযায়, আৰু ডাইনিঙত কেইজনমান মানুহে জুৰিব। ভাইটিয়ে ভিনটিয়ে যিহেতু পাছত আহিছিলে, আমি ভাত খোৱাৰ পিছত ইহঁতক ডাইনিঙতে দিলে, আৰু ইহঁতে তলত বহি খাবৰ কাৰণে অসুবিধাও পায়। আৰু মই অলপ ভিডিঅ' কৰিলোঁ, ইহঁতে গম নোপোৱাকৈ। তাৰপিছত মাহীহঁতৰ ৰুমটো দেখাই দিলোঁ অলপ।
বৌজনীৰ ৰুমটো। আৰু যিহেতু ইহঁতে খাই আছে, এতিয়া মই বাহিৰলৈ যাওঁ। ইহঁতে কি কৰি আছে মই চাওঁগৈ। আৰু আহিয়ে দেখিলোঁ ইহঁতে ফটোশ্বুট কৰি আছে। বাপৰে! আৰু মই এখন তামোল খাই লওঁ। ইমান ধুনীয়াকৈ বটাহটোত যিহেতু কাটি থৈ দিছে। এয়া মই এখন ধুনীয়াকৈ ৰঙাকৈ খাই ল'লোঁ। আৰু এয়া সকলোকে ভাইটিয়ে ভিডিঅ' কৰি থকাৰ কাৰণে গালি পাৰিছে। মই জমনি কৰি আছিলোঁ ইহঁতৰ লগত। মাহীয়ে দিছে বৌ মাহী ছোৱালী পিছফালে লাজ কৰি আছে, তাই লোকে আৰু এতিয়া আমি যাব লৈছোঁ। ওচৰৰ বৌ এজনী ইমান জোৰ কৰি মাতি থৈ গৈছে। আৰু এনেই এবাৰ দেখা কৰি গুচি আহিম, একো নাখাওঁ সিহঁতৰ ঘৰত। সেয়া ৰাস্তাটোৰ লগতে বৌজনীৰ ঘৰ। আৰু আমি যিহেতু মাহী ঘৰত গ'লে এইখিনি জেগা চবতে ঘূৰি ফুৰোঁ, সেয়েহে আমি গ'লে চব মানুহে গম পাই আহে, ভাল লাগে মনটো বহুত বেছি। আৰু আম্মাৰ কথা চবে সুধি আছিলে, বহুত বেছি বেয়া লাগে সেইটো কথা মনত পৰিলে, কিন্তু মনত নপৰিলে মনটো ভাল লাগিয়ে থাকে। আৰু মই জেগাবিলাক দেখি বেছি ভাল পাওঁ, যিহেতু আহল বহল জেগা মই বহুত বেছি ভাল পাওঁ। কিবা এটা লুকাই খাবও পাৰি, আৰু আহল বহল ল'ৰা ছোৱালী খেলিবও পাৰি। ইমান বেছি ভাল লাগিছে, মই সেয়েহে দেখাই দিলোঁ। চোতালখনত মাটি পেলাই থৈ দিছে, ধুনীয়া চাফা হৈ আছে। আৰু এয়া আমি ভিতৰলৈ সোমাই গ'লোঁ সিহঁতৰ ঘৰত, যিহেতু আলহীও আছিলে। এইপিনে বাই জমনি কৰি আছিলে যে বাক এবাৰ বোলে নুঠালোঁ, সেইটো কাৰণে ভালকৈ উঠাই দিছোঁ। আমি গোটেইখিনি সিহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া মই যামগৈ। আৰু সিহঁতে সেয়া জমনি কৰি আছিল, এইখিনি কথা উঠাব নোৱাৰোঁ, শুনাব নোৱাৰোঁ আপোনালোকক। বহুত কিবাকিনি কৈ আছিল। আৰু বাই এনেকৈ নাচিও দিছে এবাৰ। আৰু এইপিনে বৌজনীৰ ল'ৰা, মই মাত দিছোঁ এবাৰ। ইহঁতে যিহেতু ঘৰত যাব আৰু মই মিষ্টাৰ ঘৰত যাব লাগিব, বৌয়ে সকলোকে পইচা দি আছে ঈদ বুলি। কিন্তু যিহেতু আমি ডাঙৰ হ'লোঁ, এতিয়া নাপাওঁ, আমি বেলেগক দিবহে লগা হয়। কিন্তু সৰু থাকোঁতে ভাল আছিলে, সকলোৰে পৰা পইচা পাওঁ, বেগটো ভৰি থাকে। এতিয়া কিন্তু একেবাৰে ঈদৰ দিনা সকলোকে দিব লগাহে হয়। কি পৰিস্থিতি আহি গ'ল, কি দিন আহি গ'ল। এয়া মই ঘৰলৈ গুচি আহিলোঁ, যিহেতু মিষ্টাৰ যোৱা নাছিলে, ভাইটিয়ে থ'ব আহিলে। ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।